Hey guys, মই নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি মই পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, কাৰণ মই পাকঘৰত ৰান্ধিব আহিলোঁ। আৰু মইনো আজি কি বনাওঁ চাওকচোন। আৰু মই আজিকালি কথাবিলাক জোৰে জোৰে ক'ব নোৱাৰোঁ, কাৰণ জোৰে ক'লে বাবু সাৰ পাই যাব। আৰু বাবু শোৱাৰ টাইমখিনিতে মই ভাত বনোৱাৰ টাইম, সেইকাৰণে পটাপট মই ভাতখিনি ৰান্ধি লওঁ এতিয়া। আৰু বাবুও আহিব, বাবু হোৱালৈকে মোৰ অলপমান আগবঢ়াই থওঁ। সুদা ভাতখিনি তাৰ পিছত বনাম, কিন্তু অলপমান আগবঢ়াই থওঁ, তেতিয়া মোৰ সুবিধা হ'ব। আৰু এইফালে চাওকচোন, এইবিলাক মোক ইগন'ৰ কৰিব, কাৰণ কালি গৈছিলোঁ বিয়া খাব, আৰু এতিয়ালৈকে মই ভালকৈ কাজৰ উঠাবই পৰা নাই। মানে দেহাটোৰ যত্নই কৰিব আজিকালি সেনেকৈ টাইম নাপাওঁ কামৰ কাৰণে। কাম কৰি টাইমে নোপোৱাৰ নিচিনা, যিহেতু আমাৰ ঘৰত কোনো কাম কৰা মানুহ নাই, আৰু মই ঘৰত গোটেইখিনি কাম অকলে চাব লাগে। বাবু স্কুলত যায়, তাকো ৰেডি কৰি দিব লাগে, ডিউটি তাতো ৰেডি কৰি দিব লাগে, বা বাবুও তাক গোটেইখিনি গোটেইখিনি বাৰটো চাবই লাগে মই। সেইকাৰণে মোৰ আজিকালি অলপো টাইম নহয়। যেনেকৈ থাকোঁ সেনেকৈ ওলাই দিওঁ, মানে ইগন'ৰ কৰিব এইবিলাক কাজল। মই যেতিয়া চব ভাত পানী খোৱা হৈ যাব, তেতিয়াহে মই ক্লিন কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে গম পাব মইনো কি কৰোঁ কি নকৰোঁ। ডেইলি ব্লগ দিয়া নহয়, তথাপিও চেষ্টা কৰি যাম দিয়াৰ কাৰণে। মানে এইবোৰ ভিডিঅ'বিলাক পিছত চাই কিনে কিবা এটা ভাল লাগে, সেইটোৰ কাৰণে মই দি থৈ যাওঁ, মেমৰি হিচাপে ৰৈ যাব। আৰু এয়া চাওক, মই ভাত বনোৱাৰ কাৰণে ৰেডি কৰিব ওলাইছোঁ বাবুৰ, কাৰণ নতুন চচনা ওলাইছে, সেইকাৰণে এই চচনা এডাল দি দিছোঁ। ইয়াতে দি দিছোঁ গাজৰ, বিট আৰু অলপমান মটৰ, আৰু ইয়াতে অলপ মগু দাইল, অলপ মচুৰ দাইল, আৰু অলপমান চাউল দি, আৰু এইখিনি দি কিনে অলপমান খিচিৰি বনাই দিম বাবুক ভাবিছোঁ এনেকৈ। আৰু মই বাবুক মই এই টাইপত কৰিয়ে খুৱাওঁ, যিমান চব্জি আছে গোটেইখিনি দি কিনে বইল কৰি দিওঁ, আটাত অলপ কৰি জাষ্ট 1 টোপ 2 টোপমান ঘি দি কিনে সেনেকৈ খুৱাওঁ। চাওক, মই ইয়াতে শুকান জলকীয়া দি লৈছোঁ কেইটা। চাওক, মই ইয়াতে কলৰ ডিলখিনি এনেকৈ সৰু সৰু কৰি কাটি বইল কৰি লৈছোঁ। আলু লৈছোঁ, এইখিনি গ্ৰাইণ্ডাৰ কৰি যেতিয়া মছলা চছলা চব ভাজা হৈ যাব, তাৰপিছত দি দিম এইখিনি পেষ্ট বনাই কিনে। এটা বিলাহী, আদা নহৰু জলকীয়া পিঁয়াজ গোটেইখিনি দি কিনে গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই দিম। আৰু এয়া চাওক, মই ইয়াতে কেৰাহীত ধুনীয়াকৈ গোটেইখিনি মছলা দি কিনে অলপ কাশ্মীৰী লাল পাউডাৰো দি দিলোঁ। দি কিনে ভালকেইখিনি মছলাখিনি ভাজি লৈ এতিয়া ইয়াতে বইল কৰি থোৱা কলডিলখিনি ইয়াতে দি কিনে ধুনীয়াকৈ ভাজি, তাৰপিছত তিলখিনি দি দিম। তিলখিনি দি দিয়াৰ পিছত ধুনীয়াকৈ গৰম মছলা, অলপমান ঘিউ, আৰু তাতে অলপমান কাচুৰি মিঠি দি কিনে বাছ হৈ যাব বুলি। এয়া চাওকচোন, মই আলুটো দিব পাহৰিয়ে গৈছিলোঁ। ফাৰ্ষ্ট টাইম মোৰ আচলতে আলুটো ভাজি ল'ব লাগিছিল, ময়ে পাহৰি গ'লোঁ। মানে এই যে দৌৰা দৌৰি কৰা সেইকাৰণে কিছুমান দিলে কিছুমান পাহৰিয়ে যাওঁ। এই আলুখিনি দিয়াৰ পিছত মছলাখিনি ভালকৈ ভাজি লৈ ইয়াতে মানে আপোনালোকে চেনিও দিব পাৰে, কিন্তু মই ইয়াতে চেনি নিদিওঁ। চেনিৰ বদলি মই ইয়াতে এনেকৈ মিচিৰি আনি এনেকৈ পেষ্ট বনাই থওঁ, সেই মিচিৰি অলপমান ইয়াতে দি দিম, বেছি নহয় অলপ কৰি দি দিম মিচিৰি। চাওক, মোৰ তিল দিয়া কলৰ ডিল হৈ গ'ল। ইয়াতে অলপমান ঘি আৰু মই লাষ্টত গৰম মছলা দি দিলোঁ, আৰু এতিয়া গেছটো অফ কৰিলে হৈ গ'ল। মোৰ হৈ গ'ল। আৰু ইয়াতে মই এইটো লেতেৰা নহয়, মানে মই এতিয়া চিটি মাৰিছিলোঁ দেখি এনেকুৱা হৈছে কলৰ ডিলটো। আৰু মই ভাত ৰেডি কৰি থৈ দিলোঁ, ভাত মই ৰেডি কৰি থৈ দিছোঁ, মানে আৰু কুকাৰো ৰেডি চাফা কৰি থৈ দিছোঁ, যেন মই বাবু উঠিলেও এখন হাতে। চাওক, এতিয়া মই অলপমান কল ৰেডি কৰি থ'ম বাবুৰ কাৰণে, কল আৰু বেদেনাটোৰ ৰস ওলাই থ'ম, আৰু কলো ভালকৈ গুচাই ৰেডি কৰি থ'ম, বাবু যেন উঠাৰ লগে লগে মই দিব পাৰোঁ। এই আৰু গোটেইখিনি বস্তু ৰেডি কৰি কিনে মই হৈ গ'ল, এতিয়া ৰেডি কৰিলোঁ। মানে দিনমান ব্যস্ত হৈ থকা হয়, এনি টাইম মানে কাম। আৰু এটা কথা, এনি টাইম কাম কৰি থাকিলে কি হ'ল, বহুতেই ভাল লাগে মোৰ কৰি কিনে। নিজৰ কামবিলাক নিজে কৰিয়ে ভাল লাগে, আৰু আপোনালোকেও নিজৰ কাম নিজে কৰিব চেষ্টা কৰিবচোন, বহুতেই ভাল লাগে। মানে এনি টাইম ব্যস্ত থকা যায়, আৰু ব্যস্ত থাকিলে টেনশ্যন ক'তবা দূৰ হৈ যায়, কোনো টেনশ্যনে নাথাকে। এনি টাইম ব্যস্ত হৈ থাকিব মানুহ, ব্যস্ত হৈ থাকিলে বহুত ভাল, আৰু দেহাটোও ভালে থাকে। কাম কৰি চলি থাকিলে দেহাটোও ভালে থাকে, আৰু মনটোও ভালে লাগি থাকে। আৰু মই এইবিলাক কাম কৰি বহুতেই ভাল পাওঁ। আৰু মই এতিয়া অলপমান
কলৰ ডিল যে বনালোঁ তাৰ লগতে এতিয়া মই সৰু আলু অলপমান ভাজি ল'ম তেলত কাৰণ ৰাতিয়ে মই আচলতে মোৰ কেতিয়াবা অসুবিধা হয় দিনত বনোৱাৰ কাৰণে সেইকাৰণে মই কেতিয়াবা ৰাতি বনাই থওঁ আৰু কেতিয়াবা এনেকুৱা হয় ৰাতিপুৱাই অলপমান বেছি কৰি আঞ্জা বনালে দুপৰীয়া খাওঁ কাৰণ অকলে যে বহুত ৰান্ধি থাকিব মোৰ কিবা নালাগে মানে টাইম নাথাকে ইমান ৰান্ধাৰ কাৰণে টাইমো নহয় আচলতে আৰু সেইকাৰণে মই ৰাতিয়ে মই ছজনা ভাজি বনাই থৈ দিছোঁ আৰু বাবুৰ কাৰণে অলপমান পনীৰ বনাই থৈ দিছোঁ কাৰণ সি যেনেকৈ ভাত নাখায় তাক অলপ হ'লেও কিবা লাগে সেইকাৰণে পনীৰ কলৰ ডিল আৰু ছজনা ভাজি আৰু অলপ খোলো আলু অলপমান ভাজি দিম বাছ হৈ যাব আজি দুপৰীয়াৰ কাৰণে আৰু দুপৰীয়া আমি খোৱা মানুহ দুজনহে ধুনীয়াকৈ হৈ যাব এতিয়া মই সৰু আলু অলপমান কাটিলোঁ আহক একেলগে কাটোঁ চাওক ইয়াতো আছে সৰু আলু ইয়াতো আছে তাৰে পৰা মই অলপকৈ মানে নহৰু বেয়া হৈ আছে অলপমান কাটি লওঁ মানে দুজনৰ জোখা ইমানো আমাক নালাগে অলপ কৰি কাটি লওঁ চাওক মই পিঁয়াজ কাটি ল'লোঁ আলু কাটি ল'লোঁ ধুইও ল'লোঁ একদম ধুনীয়াকৈ আৰু ইফালে কেৰাহীও বহাই দিলোঁ ধুনীয়াকৈ ভাজি লওঁ মানে বাপু নুঠাৰ আগতে মই এইখিনি কাম কৰিব লাগিব এতিয়া ভাজি লওঁ পটাপট মই ধুনীয়াকৈ এনেকৈ আলু ভাজি আছোঁ এতিয়া মই কৈছিলোঁ যে পনীৰ বনাই থৈছোঁ মই ইয়াতে পুষ্ট আৰু কাজুৰি ৰাতি মই পনীৰ বনাই থৈ দিছোঁ আৰু ইয়াতে ছজনা ভাজি এইখিনি কলৰ ডিলখিনি আপোনালোকে এনেকৈও বনাব পাৰে আৰু অকল পিঠা কৰি লৈ গ্ৰাইণ্ডাৰ মাৰি মছলাখিনি ভাজি সেনেকৈ বনাব পাৰে বহুত ভাল লাগে আমাৰ দুপৰীয়া আলু ভাজি পনীৰ ছজনা ভাজি কলৰ ডিল আৰু ইয়াতে অলপমান মই চালাড ৰেডি কৰি থৈছোঁ ইয়াতে তিয়ঁহ আছে তিয়ঁহ আৰু বিলাহী দিব আছে আৰু লেবু টেঙা বাছ এইখিনিয়ে হ'ব আৰু আজি দুপৰীয়াৰ পৰা আলুখিনি ভাজা হৈ থকা মানে মই এটা কাম কৰোঁ বহুত ডাঙৰ কাম কিন্তু বেছি ডাঙৰো নহয় আচলতে কেতিয়াবা কৰিব টাইম পোৱা নাই আচলতে আলু ভাজিখিনি হৈ থকা মানে এনেকৈ থাকিব নোৱাৰোঁ সেইকাৰণে এটা কাম আগুৱাই থ'ব লাগিব আলুখিনি ভাজা হৈ মানে মই ইফালে এইখিনি খালী কৰিব লাগিব কাৰণ ইয়াতে সেইদিনাখন বাবুৰ 2 তাৰিখে বাৰ্থডে হৈ গৈছে তাতে মানে ৰান্ধনীক এইখিনি বস্তু ওলাই দিছিলোঁ ইয়াতে মানে বহুত কিবাকিবি হৈ গৈছে ইয়াতে চাওক এই মগজ মানে বহুত কিবাকিবি শুকান মছলা ইয়াতে মানে এই মছলাৰ পেকেট যিমান আছে পেকেটখিনি মই মানে ভালকৈ থ'ব লাগিব নহ'লে এইখিনি বেয়া হৈ যাব গোটেইখিনি ওলাই গ'লে বেয়া হৈ যাব পেকেট আছে এইবিলাক গৰম মছলাৰ পেকেট এইটো ঘি মানে যেনেকৈ ভালকৈ মই থ'বই পৰা নাই পুৰা ৰান্ধনীয়ে যেনেকৈ থৈ দিছে মই সেই হিচাপতে থৈ দিয়া খাইছে বেহৰ আছে এই ভালেখিনি যিখিনি মই ওলাই দিছিলোঁ গোটেই বস্তুটো গোটেইখিনি নালাগে অলপ অলপ লাগিছে এইখিনি শুকান জলকীয়া কিচমিচ মানে বহুত কিবাকিবি হৈ গৈছেতো মই এইখিনি এতিয়া ধুনীয়াকৈ ভালকৈ থৈ দিওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ কাৰণ এইখিনি যদি মই থৈ দিওঁ এনেকৈ পেকেটতে নষ্ট হৈ যাব মই এইখিনি ধুনীয়াকৈ ক্লিন কৰি কিনে আপোনালোকক অলপ পিছত লগ পাইছোঁ এয়া মোৰ গোটেইখিনি কাম কৰি লোৱা হোৱাৰ পাছতে বাবু উঠিল আৰু বাবু এতিয়া মই এইখন মজিয়াতে এনেকৈ পাৰি থৈ দিছোঁ মানে তলত কাৰ্পেট আছে আৰু দুখন সৰু সৰু ব্লেংকেটো আছে ব্লেংকেটৰ ওপৰত এইখন ডাঙৰ মই এইখন লেপ পাৰি থৈ দিছোঁ মানে এইখন যিহেতু নোৰোঁ আমি সেইকাৰণে এইখন মাটিতে এনেকৈ পাৰি থৈ দিছোঁ কাৰণ ইয়াতে ওপৰত উঠি বাবু আঁঠুকাৰি থাকে সেইকাৰণে ইমানেই ধোৱা নাছিলোঁ কিন্তু অলপমান গৰম পৰিব ধৰিল দেখি ইয়াতে এতিয়া নুমাই দিওঁ আৰু ইয়াতে বাবু ধুনীয়াকৈ খেলি থাকে আৰু বাবুৰ লগত এতিয়া মই অলপ টাইমতো গোটেই ৰন্ধা কাম বন গোটেইখিনি হৈ গ'ল চুচাৰ আৰু ইয়াতে মই এইটোত লাভ লেপৰ হয় ইয়াতে মই ধুনীয়াকৈ গৰম পানী ঠাণ্ডা কৰি এইটোত এক ভৰাই থৈ দিছোঁ এইটো দিনমান বাবু খাই থাকিব এতিয়া খেলিও থাকিব খায়ো থাকিব আৰু তাৰ মাজে মাজে মই এতিয়া ফল মূলখিনি ধুনীয়াকৈ খুৱাই লওঁ আমাৰ বাবুক আৰু তাৰ লগত অলপমান টাইম দিওঁ তাকো অলপমান ধুনীয়াকৈ খেলি লওঁ তাৰ লগত আপোনালোকক লগ পাই আছোঁ অলপ টাইম পিছত